হে প্ৰভুসকল, আমি কীৰ্তন শাস্ত্ৰভাগে গোপী উদ্ধৱ সংবাদৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। গোপী উদ্ধৱত গুৰুজনাই কি ক'ব বিচাৰিছে এই কথাখিনি আমি আপোনালোকৰ ওচৰত আলোচনা কৰোঁ। কৃষ্ণ মাধৱ মধু ভকত বৎসল করু প্রণাম, মাধব মধু ভকত বৎসল করু প্রণাম, অবিরলে আকুল গোপীক জানি উদ্ধৱ মাতি বুলিলা বাণী, আমাৰ পৰম তুমি ভকতক যায় গোকুলক শৰীৰত। হে প্ৰভুসকল, যেতিয়া প্ৰভু ভগৱন্তই কংস ৰাজসভালৈ কংসক বধ কৰিবলৈ যোৱা হ'ল, সেই সময়খিনিত গোপীসকলে ব্যাকুল হৈ পৰিছিলে। কিয়? কৃষ্ণ আকৌ দুনাই গোকুলত আহিব বা মথুৰাত তেওঁ থাকিব নেকি? গোকুল অনাথ হৈ পৰিছিলে। যেনে আমি গৃহস্থ এদিনাখন যদি ভকত বৈষ্ণৱেৰে পৰিপূৰ্ণ হৈ থাকে, সেই সময়খিনিত কিমান আনন্দ হৈ কৃষ্ণ নামেৰে, কৃষ্ণ ভকতিৰে আৰু কৃষ্ণ কথাৰে পূৰ্ণ হৈ থাকে, সঠিক বৈকুণ্ঠ সমবেত হৈ থাকে। সেই গৃহস্থ চোতালতে হওক বা গৃহস্থ ঘৰতে হওক, এই গোপীসকলে যেতিয়া কৃষ্ণই ৰাজকাৰে কংসৰ স্থানলৈ আহিবলগীয়া হ'ল, তেওঁলোকৰ চিন্তিত হ'ল, আমি আকৌ কৃষ্ণক দেখিম নে নেদেখিম? ভকত পৰম বান্ধৱ হৈছে কৃষ্ণ, আৰু কৃষ্ণই হ'ল ভকতৰ বান্ধৱ। এই বুলি উদ্ধৱক মাতি পঠিয়ালে গোপীসকলে যে কৃষ্ণৰ বিষয়বস্তু উদ্ধৱৰ মুখেৰে জানিব পাৰিম। সঁচা কথাখিনি কৃষ্ণই আহিব নে নাই দুনাই এই কথাখিনি ক'বৰ কাৰণে বা সুধিবৰ কাৰণে মাতি পঠিয়ালে। বচন গোপীক কৈ প্ৰবোধ দিবাক তদিন ৰৈ গৈলন্ত উদ্ধৱ
গোপন গৰি আদৰিলানন্দে আতি হাদৰি গোকুলত উদ্ধৱে যেতিয়া গৈ পালে ইমান আনন্দিত হল নন্দৰাজে যে আমাৰ গৃহভাগত ইমান ধুনীয়া এজন সিদ্ধ পুৰুষ আহিছে। এই সিদ্ধ পুৰুষজনৰ মতে আমি মুখেৰে জানিব পাৰিম আমাৰ বৰপাই কৃষ্ণ আকৌ দুনাই দেখিম নে নেদেখিম, আহিব নে নাই, এই কথাখিনি জানিবৰ কাৰণে আদৰি সাদৰি যেনেকৈ আমাৰ পৰম কৃপালু আচাৰ্য বাপীশ্বৰ আমি যদি পালনামৰ পৰা ভকতভাৱে আহে নযোৱা মানুহখিনি পালনামৰ বাপসকলক মাতি সুধে এইবাৰ নামাহাৰ কেনেকুৱা হল বাপীশ্বৰ গৃহবাস যে আমাৰ কৃপালু বাপীশ্বৰৰ অষ্টপহৰ পালনামৰ বিষয়ে জানিব বিচাৰে। ঠিক তেনেকৈ কৃষ্ণৰ বিষয়ে জানিব বিচৰা কথাখিনি উদ্ধৱৰ মুখেৰে কি কয় নন্দই সাদৰি আদৰি মাতি আতিথ্য কৰিলে। হে ৰাম যশোদা কান্দন্ত কৃষ্ণ মৰি চকুৰ লোহপ ৰে হৰি সুধন্ত ৰাম মাধৱৰ কথা এৰিলন্ত কৃষ্ণে আমাৰ বেথা। তাৰে পিছত নন্দৰ এই আতিথ্য কৰা যিখিনি তেওঁক উদ্ধৱ কৰিলে এই বিষয়খিনি যশোদাই চাই আছিলে। যশোদাই চাই উদ্ধৱৰ মুখত কৃষ্ণ নিচিনা দেখে, কিন্তু কৃষ্ণ নিচিনা দেখিলে কি হব, কৃষ্ণৰ গাৰ বৰণ আকৃতিয়ে একে যেন লাগে, গাৰ বৰণ বেলেগ, গতিকে আকৌ কৃষ্ণ নিচিনা দেখে, আকৌ কান্দে। যশোদাই চকুৰ পানীৰে বোৱাবলৈ ধৰিলে কি কৰিব, কেনেকৈ কৃষ্ণৰ মুখত চাব, কেনেকৈ কৃষ্ণৰ কথা সুধিব, কেনেকৈ কৃষ্ণক জানিব, তেওঁ কেৱল কান্দিয়ে থাকিল। চকুৰ পানীৰে তেওঁ ৰোৱালে, তেওঁ চকুৰ পানী মুচিব পাহৰিয়ে গল আৰু দুই ধাৰি চকুৰ পানীৰে তেওঁৰ বুকৰ যিটো অন্তৰ বুলি কোৱা হয়, মাতৃ এগৰাকী পালন কৰা আৰু জন্ম দিয়া এগৰাকী মাতৃৰ পালন গৰাকীৰ দায়িত্বতকৈ, অৰ্থাৎ জন্ম দিয়া গৰাকীৰ দায়িত্বতকৈ পালন কৰা গৰাকীৰহে দায়িত্বটো কঠোৰ। সেইকাৰণে যশোদাই ইমান কান্দিছে যেন উদ্ধৱে চকুলৈ চাই একো উত্তৰ দিব পৰা নাই। আৰু নন্দইটো একোৱে ক'ব নোৱাৰা হৈছে, আতিথ্য কৰিছে যে কৃষ্ণ ক'ত আছে, কৃষ্ণ কি কৰিছে, কৃষ্ণই কি খাইছে। তেওঁলোকৰ মুখলৈ চালে অত্যন্ত দুখ অনুভূতিত উদ্ধৱে বুজি পাইছে কি হে ৰাম। আকৌ কি কৈছে, ইয়াতে কৈছে যে সুধন্ত ৰাম মাধৱৰ কথা এৰিলন্ত কৃষ্ণে আমাৰো ব্যথা। আমি কৃষ্ণ আমাক বেয়া পাইছে, আমাক পিছ দি আমাক গুচি গল, আকৌ দুনাই নাহিব, অনুভূতিটো যশোদা। হে ৰাম ৰাম ও পাই নাইলা দুনাই
তুলি দুয় কান্দন্ত আতি উদ্ধৱে প্ৰমোদ দিলন্ত মাতি দুজন নন্দ আৰু যশোদাই সাৱটি কান্দি থকা অৱস্থাত উদ্ধৱে হে পিতৃ পৰম পুৰুষ, হে মাতৃ, উদয়গৰ্ভ নহলেও পালন গৰাকী মাতৃ হিচাপে আপুনি যিখিনি কৃষ্ণ আমাৰ প্ৰাণবন্ধু ইমান শুশ্ৰূষা কৰিছে, সেইখিনি কেতিয়াও মুচিব নোৱাৰি, সেইখিনি কেতিয়াও পাহৰিব নোৱাৰি। গতিকে আপোনালোকৰ চিৰকৃতজ্ঞভাৱে কৃষ্ণৰ এই গুণানুখিনি আপোনালোকে নাম লওক, তাতে দেখিব। আৰু কৃষ্ণই কেতিয়াও এৰি নাযায়, আমাৰ প্ৰাণবন্ধু আমাৰ মাজতে থাকিব। কেনেকৈ থাকিব? নাম ল'ব লাগিব, তেতিয়াহে কৃষ্ণ থাকিব। তেতিয়া উদ্ধৱে ভাল ভাল মন্তব্যৰে কিছুমান শুনানি দিলে। দেখিবা কৃষ্ণক নকৰা খেদ, কৰিব হৰি দুখক পৰিচ্ছেদ। কৃষ্ণক আঁতৰালে কেতিয়াও আঁতৰি নাযায়, যেতিয়ালৈকে ঈশ্বৰৰ নাম কৃষ্ণ নাম লয়। কৃষ্ণ নাম নললে আঁতৰি যায়, আৰু কৃষ্ণ নাম নললে আঁতৰি যায়, কৃষ্ণ নাম ললে আঁতৰি নাযায়। হে প্ৰভুসকল, আমি আগৰ পৰ্যায়ত গোপী উদ্ধৱ সংবাদৰ বিষয়ে আকৌ আলোচনা কৰিম। এইখিনি আমি আপোনালোকৰ ওচৰত আলোচনা কৰিলো। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও হৰি লয়দা কৰে পহিলো হেৰা কৰণ, ৰাম পহিলো হেৰা কৰণ।